নতুন বছৰ মানে নতুন সপোন, নতুন বছৰ মানে নতুন আশা। নতুন বছৰত প্ৰাপ্তিৰ ৰেঙনিয়ে আমাৰ মনবোৰ জীপাল কৰাৰ হেঁপাহেৰে আমি বহুত সপোন ৰচোঁ। এই সপোনবোৰ আমাৰ বৰ আদৰৰ নহয়নে? জীৱনটোত কিবা এটা ভাল হোৱাৰ আৱেশেৰে আমি নতুনক আঁকোৱালিবলৈ উত্ৰাৱল হৈ পৰোঁ। এই নতুন দিনবোৰ উপভোগ কৰাৰ ক্ষেত্ৰত আমাৰ জীৱনত আমাৰ গ্ৰহবোৰে বহুতো প্ৰভাৱ বিস্তাৰ কৰে। সেয়ে নতুন কামৰ বা নতুন পৰিকল্পনাৰ আৰম্ভণিতে জ্যোতিষ শাস্ত্ৰই আমাক বহুতো সহায় কৰে। যদি আৰম্ভণিতে আপোনাক এটা ৰাস্তা দেখুৱাই দিয়া হয় যে আপোনাৰ ৰাশিৰ বাবে এই বছৰৰ পঢ়াৰ ক্ষেত্ৰত, স্বাস্থ্যৰ ক্ষেত্ৰত, বৈবাহিক জীৱনৰ ক্ষেত্ৰত বা অন্যান্য বহুতো ক্ষেত্ৰত কেনেধৰণে যাব, তেতিয়া আপুনি আগতীয়াকৈ প্ৰস্তুত হৈ থাকিব পাৰে। আজি আমি কথা পাতিম 2025 চনটো কোনটো ৰাশিৰ বাবে কেনে হ'ব। আজি আমি ৰাশি চক্ৰৰ পঞ্চম ৰাশি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে যদি এনেধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো এটা লাইক কৰিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে ইয়াৰ পিছত আপোনালোকে কোনটো ৰাশিৰ 2025 চনটো কেনে হ'ব সেই বিষয়ে জানিব বিচাৰে। কমেণ্টত নিশ্চয়কৈ কমেণ্ট কৰি আপোনালোকে জনাব। আৰু আজি আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এইটো বছৰ বহুত ভালে যাব। বহুতো সিংহ ৰাশিৰ জাতক জাতিকাই নিজৰ কেৰিয়াৰৰ এই বছৰৰ সলনি কৰিব। এই বছৰ আপুনি বস্তুবোৰ গভীৰভাৱে চাব, কথাবোৰ ভালকৈ বিশ্লেষণ কৰিব। এই বছৰ আপোনালোক চিন্তাশীল ব্যক্তি হৈ পৰিব। যদি আপুনি ইতিমধ্যে কোনো গভীৰভাৱে চিন্তা কৰিবলগীয়া কামৰ সৈতে জড়িত হৈ আছে তেন্তে এইটো বছৰ আপোনাৰ বাবে বহুত বিশেষ হ'ব। যদি আপুনি জ্যোতিষশাস্ত্ৰৰ লগত জড়িত হৈ আছে, যদি আপুনি ৰিচাৰ্চ কৰা কোনো ক্ষেত্ৰত জড়িত হৈ আছে, কোনো কামৰ লগত জড়িত হৈ আছে, তেনেহ'লে আপোনাৰ বাবে এই বছৰটো বহুত বিশেষ হ'ব। যদি নাই তেন্তে এইবোৰ হ'বলৈ ধৰিব আপোনাৰ লগত। এই বছৰ আপুনি অলপ বন্ধুৰ পৰা সাৱধান হ'ব। বন্ধুৱে আপোনাক নিচাযুক্ত কোনো কামত ফচাবলৈ চেষ্টা কৰিব, কাৰণ আপোনাৰ সেইবোৰৰ প্ৰতি অলপমান ইণ্টাৰেষ্ট বঢ়াৰ সম্ভাৱনা আছে। গতিকে ইণ্টাৰেষ্ট য'ত বাঢ়ে ত'ত সহায় কোনে কৰে? বন্ধুৱে কৰে, হয়নে? গতিকে অলপ বন্ধুৰ পৰা সাৱধান থাকিব। আপুনি এইবোৰৰ পৰা নিজক এই বছৰ বচাই ৰাখিব। এইবোৰ বস্তুৱে আপোনাক ডিষ্ট্ৰেক্ট কৰিব। মাৰ্চৰ পাছত এইবোৰ ঠিক হ'ব যদিও এই বছৰ আপোনাৰ জীৱন সলনি হ'ব, কাৰণ শনি এইবাৰ মীন ৰাশিত প্ৰৱেশ কৰিব আৰু সিংহ ৰাশিৰ বাবে 8 নম্বৰ ঘৰটো মীন ৰাশিৰ হয়। লগতে শনিৰ দৃষ্টি পৰিব 10 নম্বৰ ঘৰত। সেয়ে এপ্ৰিল আৰু মে' মাহৰ ভিতৰত আপোনাৰ জব সলনি হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। আপোনালোকে এইখিনি সময়ত দেখিবলৈ পাব যে আপোনালোকৰ জব সলনি হোৱাত বা নতুনকৈ কিবা জব পোৱাত অলপ সমস্যা আহিছে, কিন্তু আপুনি জব পাব। পইচা বেছি পোৱা কামেই পাব, কিন্তু তাত কামৰ বোজাও অত্যাধিক হ'ব। আপুনি ভাবিব যে কিয় এই কামটো মই হাতত ল'লোঁ, আগৰ কামটোৱে ঠিক আছিলে, কিন্তু সকলো ঠিক হ'ব, কাৰণ শনিৰ পৰীক্ষাৰ সময় এয়া। এইখিনি সময়ত আপুনি যিয়ে নতুন কাম কৰক সমস্যা অলপতো আহিবই। সেয়ে অলপমান ধৈৰ্য ধৰি কামবোৰ কৰি যাওক, আপোনাৰ ভাল হ'ব। এই বছৰ আপোনাক কোনেও সহায় নকৰে, গতিকে কাৰোবাৰ পৰা সহায় পোৱাৰ আশা এৰি দিয়ক। যি কৰে নিজে কৰক, নিজৰ ওপৰত বিশ্বাস ৰাখক। মে'ৰ পাছত বৃহস্পতিও আপোনাৰ 11 নম্বৰ ঘৰলৈ যাব। গতিকে সহায় কৰিলে আপোনাক আপোনাৰ দাদা, বাইদেউ বা আপোনাৰ দেউতাই কৰিব। এওঁলোকৰ বাহিৰে কোনেও আপোনাক সহায় নকৰে। এওঁলোকে আপোনাক যি পৰামৰ্শ দিব সেয়া আপুনি মানি ল'ব। দেখিব আপোনাৰ বাবে লাভদায়ক হৈছে বা আপোনাৰ বাবে ভাল হৈছে। যদি আপুনি ভাবে দেউতাই বা দাদাই বা বাইদেৱে কিনো জানে মোৰ কামৰ কথা, তেনেকৈ ভাবি পেলাই তেওঁলোকৰ পৰামৰ্শ আপুনি নোলোৱাকৈ নাথাকিব। আপোনালোকে তেওঁলোকৰ পৰামৰ্শসমূহ ভালদৰে গুৰুত্ব সহকাৰে ল'ব। এই বছৰ সন্তানৰ ক্ষেত্ৰত কিবা ভাল খবৰো আপুনি পাব। এই বছৰ আপুনি বহুতো অভিজ্ঞ ব্যক্তিক লগ পাব। কষ্ট বহুত বেছি কৰিব নালাগে, কিন্তু ধৈৰ্য ধৰিব লাগিব। যিসকলে বাহিৰত গৈ কাম কৰাৰ কথা ভাবিছে বা যিসকলে ইতিমধ্যে বাহিৰত কাম কৰি আছে, সেইসকলৰ বাবে ইমান ভাল বছৰ নহ'ব এইটো। আপোনাৰ মনটো খেলি মেলি হ'ব, টোপনিৰ সমস্যা হ'ব, কিন্তু এয়া ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল এই 3 মাহতে হ'ব। নৱেম্বৰ, ডিচেম্বৰত যদি আপুনি বাহিৰত যাম ভাবিছে তেনেহ'লে আপুনি যাব পাৰে। আপোনাৰ বাহিৰত যোৱা যোগ নৱেম্বৰ, ডিচেম্বৰত আছে। এপ্ৰিল, মে' মাহত ফাইনেন্সিয়েল চিটুৱেশ্যন ঠিকে থাকিব। টকা পইচাক লৈ যি সমস্যা সেয়া কম থাকিব আৰু বছৰৰ শেষত প্ৰায় নোহোৱা হৈ যাব। আপোনাৰ ঘৰত ভণ্টি, দাদা, বাইদেউ নতুবা ভাইটিৰ বিবাহ হোৱাৰো সম্পূৰ্ণ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে বছৰৰ আৰম্ভণিতে বহুতো কষ্ট কৰিব আৰু কৰিবই লাগিব, কাৰণ আপোনাৰ কেৰিয়াৰৰ ঘৰত শনি আহিছে। শনিয়ে কয় ভাগ্য বুলি একো বস্তুৱে নাই, যি আছে সেয়া কেৱল আপোনাৰ কষ্ট।
এই বছৰ সিংহ ৰাশিৰ বাবে ধৈৰ্য আৰু কষ্ট এই দুটাই মূল মন্ত্ৰ। জুলাইৰ পাছত সময় ভাল। কোনো প্ৰতিযোগিতামূলক পৰীক্ষা যদি আপোনালোকে দিব বিচাৰে তেনেহ'লে আপোনালোকে দিব পাৰে, আপোনালোকৰ ভাল হ'ব। শিক্ষাৰ্থীয়ে কষ্টটো কৰিবই লাগিব, শিক্ষাৰ্থীসকলে অলপ কষ্ট কৰিব লাগিব, কিন্তু যিসকলে ব্যৱসায় কৰি আছে বা যিসকলে চাকৰি কৰি আছে বা কোনো কামত জড়িত হৈ আছে তেওঁলোকৰ ইমান কষ্ট নহয়। যিসকল ৰিলেশ্যনশ্বিপত আছে বা যিসকলৰ ইতিমধ্যে বিয়া হৈছে মানে বৈবাহিক জীৱন তেওঁলোকৰ ইমান সুখৰ নহ'ব। পৰিয়ালৰ হকা বাধাই সাংসাৰিক জীৱনত অলপমান বেয়া প্ৰভাৱ পেলাব পাৰে। যি অৱনতি হ'ব আপোনাৰ স্বাস্থ্যৰ কিবা বিশেষ স্বাস্থ্যৰ ক্ষেত্ৰতো মানে স্পাউচৰ মাজত আৰু আপোনাৰ মাজত আপোনাৰ স্পাউচৰ লগত কিবা অকণমান খেলি মেলি হোৱাৰো সম্ভাৱনা আছে। এই বছৰ বহুত সিংহ ৰাশিৰ জাতক জাতিকা মানসিকভাৱে ভাগি পৰিব, কাৰণ এই বছৰ ধৈৰ্য আপুনি ধৰিব লাগিব। কিন্তু আপোনালোকে সকলোবোৰ কাম সোনকালে হোৱাটো বিচাৰে, যে কিবা এটা কাম হ'ব সেইটো আপোনালোকৰ বাবে সোনকালে হৈ যাব লাগে, কিন্তু এইবাৰ আপোনালোকে ধৈৰ্য ধৰিব লাগিব। সেইকাৰণে আপোনালোক মানসিকভাৱে অকণমান ভাগি পৰিব, ৰৈ থাকি বেয়া পায় আপোনালোকে, গতিকে অলপতো সমস্যা আহিবই। এইবাৰ আপুনি ঋতু পৰিৱৰ্তনৰ বেমাৰবোৰত পৰিব, যেনে ঠাণ্ডা আহিলে মানুহৰ বহুতো চৰ্দি লাগে, হয়নে? গতিকে তেনেধৰণৰ ঋতু পৰিৱৰ্তনে আপোনাক অসুস্থ কৰিব পাৰে। গতিকে ঠাণ্ডা আহিছে আপোনালোকে গম পাইছে, গতিকে আপোনালোকে গৰম কাপোৰ অলপ দিন আগৰ পৰাই পিন্ধা ষ্টাৰ্ট কৰিব। এইটো বছৰে আপোনাক বহুত কিবা কিবি শিকাই যাব। ময়ে সকলো বুলি যদি আপুনি ভাবি থাকে, আপোনাৰ সেই যোনটো আপোনাৰ এটিটিউড, সেই এটিটিউডটো আপোনাৰ নোহোৱা হ'ব। যিবোৰ বন্ধুক বহুত বেছি আপোন বুলি ভাবি আছিল সেইসকল ইমান আপোনো নাছিল, সেই মনোভাৱ আপোনাৰ আহিব। আনৰ অভিজ্ঞতাৰ পৰাও আপুনি বহুত কিবা কিবি শিকিব। শ্বেয়াৰ মাৰ্কেটৰ ফালেও আপুনি আগ্ৰহী হ'ব এইবছৰ। আৰু এই বছৰ বহুতো সিংহ ৰাশিৰ ব্যক্তিয়ে জ্যোতিষবিদ্যাৰ প্ৰতিও আগ্ৰহী হ'ব। এইবছৰ আপুনি কঠোৰ শব্দৰ প্ৰয়োগ কৰিব। মনৰ পৰা বেয়াকৈ কোৱা বা মনৰ মাজতে আনক অভিশাপ দি থকা ধৰণৰ শব্দবোৰ চলি থাকিব। সেইসমূহ অলপমান নিয়ন্ত্ৰণ কৰিব আপুনি এইবছৰ। এই বছৰ যদি আপুনি কাৰোবাক বেয়াকৈ কৈ দিয়ে সেইসমূহ তেওঁৰ লগত হ'বলৈ আৰম্ভ কৰিব। গতিকে কৰি চাওঁ বুলি ভাবিও আপুনি এইবোৰ কাম নকৰিব কাৰোৰে লগত। ধেমালিতে মিছা কথা কোৱাৰ যদি আপোনাৰ অভ্যাস আছে সেই অভ্যাস এৰক, আধ্যাত্মিক হ'বলৈ চেষ্টা কৰক। ছেপ্টেম্বৰত পৰিয়ালৰ লগত আপুনি ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। আপোনালোকে এই বছৰটো হনুমান চালিচাৰ দিনটো আৰম্ভ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে তামৰ পাত্ৰ দান কৰিব পাৰে আৰু ৰঙা ৰঙৰ বস্তু আপোনালোকে দান কৰিব পাৰে। গতিকে এইখিনি আছিলে আপোনালোকৰ বিশেষ সবিশেষ। গতিকে আমি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। তেতিয়ালৈ আহিছোঁ। হৰ হৰ মহাদেৱ।